বিশ্বনাথৰ মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি ধোৱাচাঙত কৃষিভূমিত পানী যোগানত ব্যৰ্থ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ পানী যোগানৰ দাবী কৃষক ৰাইজৰ বিশ্বনাথৰ উত্তৰাঞ্চলত কৃষিভূমিত নাই পানী চিৰাল ফাট মেলিছে কৃষিভূমি মৌজুলি বস্তি মৌজুলি পথাৰ গাঁৱকে ধৰি প্ৰায় কেইবাখনো গাঁৱৰ কৃষিভূমিত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা উপায়ন্তৰ হৈ পৰিছে সাধাৰণ কৃষকসকল আনফালে বিশ্বনাথ জিলা জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি এতিয়া ধোৱাচাঙত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি থাকিও কৃষকে পোৱা নাই পানী ঘৰত শুই বহিয়ে চৰকাৰী দৰমহা খাই আহিছে মৌজুলি পথাৰ জলসিঞ্চন আঁচনিৰ কৰ্মচাৰীসকলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিয়োজিত থাকিও কৃষিভূমিত পানী যোগান দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ ৰাইজৰ আনফালে চৰকাৰী কৰ্মচাৰীসকল বহুদিন ধৰি কৰ্তব্যত অনুপস্থিত হোৱা কথাও সদৰি কৰিছে ৰাইজে বিষয় সংক্ৰান্তত বিভাগীয় বিষয়াসকলে চকু মুদা কুলিৰ ভাও ধৰি আছে ৰাইজৰ স্বাৰ্থত পিঠি দি এই সকল বিষয়াৰ কাণসাৰ নাই বুলি মত পোষণ কৰিছে কৃষকে চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলৰ কামৰ গাফিলতিৰ বাবে ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থা হোৱা বুলি জানিবলৈ দিয়ে চাওক মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি পানী সৰবৰাহ হোৱা নলাৰ অৱস্থা ঘাঁহ বনেৰে আবৃত হৈ পৰিছে পানী যোগানৰ নলা ইফালে পানীৰ অভাৱত কৃষিভূমি ফাট মেলিছে আনকি ঠাই বিশেষে খেতিও কৰিব পৰা নাই ৰাইজে অতি শীঘ্ৰে মৌজুলি পথাৰ মৌজুলি বস্তিকে ধৰি পানী যোগানৰ আঁচনিয়ে ঢুকি পোৱা পাৰ্শ্বৱৰ্তী গাঁওসমূহত পানী যোগানৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে চিৰালপাত দিছে এগৰাকী কৃষক হিচাপে কি ক'ব চাওক ইমান ফাটি গৈছে আমি মহিলা হিচাপে ইমান কষ্ট কৰি ৰুইছোঁ ৰ'দ বৰষুণ একো নাচালোঁ একেবাৰে একেৰাহে ৰাতিপুৱা ওলাই আহি ৰুই থাকোঁ গতিকে এনেকৈ যদি ইমান কষ্ট কৰি যদি আমি একো ফলেই নাপাম তেতিয়াহ'লে এইখিনি ৰোৱাখিনি কি হ'ব আমাৰ গতিকে আমি এটাই বিচাৰিছোঁ যে আমাক পানী লাগে পানীখিনি আপোনালোকে অকণ আমাক সহযোগ কৰি দিয়ে যাতে এইটো মানে ক'বলৈ ভাষা নাই আৰু মানে এইটো শব্দটো ক'বলৈ ভাষা নাই আপুনি চাওক এয়া গোটেই পথাৰখিনি ফাটি গৈছে আমি কৃষকে ইমান কষ্ট কৰি ধান খেতি কৰোঁ ইহঁতে কি কৰে দিনত হ'লে গেটটো বন্ধ কৰে ৰাতি হ'লে খুলি দিয়ে আৰু আমি অফিচতো কেইবাৰ কমপ্লেইন কৰিছিলোঁ ইয়াৰ মানে উত্তৰ আমি একো নাপালোঁ আৰু পানীৰ কাৰণে আমাৰ বহুত অভাৱ মানে যদি খেতি নহয় আমি খাম কি আমাৰতো কোনো চাকৰি নাই ডিউটিও ভালকৈ নকৰে ইহঁতে ৰাতি ফোন কৰে অলপ যদি বৰষুণ আহে বোলে এইটো বন্ধ কৰি দিয়ে খুলি দিয়ে আপুনি চাওক আপুনি নিজে চাওক এই পথাৰ গোটেই মানে পথাৰখিনি ফাট মেলিছে আমি মানে ধান লগাব পৰা নাই হয় জলসিঞ্চন বিভাগ থকা স্বত্তেও এটা অসম চৰকাৰৰ ব্যাগুম এটা কাৰ্যালয় বিভাগ জলসিঞ্চন বিভাগ পানী যোগানৰ ব্যৱস্থা দিয়ে আজি দেখা গৈছে মৌজুলি বস্তি মৌজুলি পথাৰ বৃহত্তৰ অঞ্চলত পানী যোগানৰ ব্যৱস্থাই হোৱা নাই তেওঁলোকে যিকেইজন বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে নাকত তেল দি শুই থকা এটা অৱস্থা কি ক'ব এই সংক্ৰান্তত তাৰমানে আমাৰ যিটো ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো চুইচ গেট আছে আমাৰ ৰাইজৰ কাৰণে চৰকাৰে বনাই দি থৈ গৈছিলে তো সেইটো উপলক্ষে আমাৰ ইয়াত ডিউটিখিনি সেইমতে নহয় আৰু আমাৰ খেতিয়কখিনি কৃষকখিনিয়ে পানীৰ যোগানৰ কাৰণে যে পানী যোগানৰ কাৰণে খেতিখিনি কৰিব নোৱাৰা অৱস্থা হৈ আছে পানীৰ কাৰণে বহুত অভাৱ হৈ আছে চুইচ গেটত থকা অৱস্থাটো বহুত পানীৰ কাৰণে অভাৱ হৈ আছে আৰু আমাৰ ইয়াত যিকেইটা ডিউটি দিয়া মানুহ যিকেইটা চকীদাৰ যিকেইটা আছে দিনত থাকিলে ৰাতি নাই ৰাতি থাকিলে দিনত নাই আকৌ ৰাতি গেটটো খুলি দিয়ে দিনত বন্ধ কৰি দিয়ে আকৌ পানীটো উঠোঁতে ছাপ্লাই হোৱাৰ আগে আকৌ ৰাতি হওঁতে আকৌ গেটটো খুলি দিয়া হয় তা ছাপ্লাইটো পানী ক'ৰ পৰা হ'ব পানীটো ষ্টক হোৱাৰ আগতে আকৌ খুলি দিয়া হয় তো ইমানখিনি ক'বলগীয়া যাতে চৰকাৰে যাতে অলপ চায় যাতে আমাৰ কৃষকৰ যাতে অশান্তি নহয় কি ক'ব এগৰাকী আমাৰ এই অঞ্চলৰ এজন কৃষক হিচাপত
কি ক'ব পানী যোগানৰ ব্যৱস্থা নাই বৃহত্তৰ মহজুলি বস্তি এলেকাত জলসিঞ্চন বিভাগ থকা স্বত্তেও হয় এইটো ক'বলগীয়া এইটোৱে যে পানী সময়মতে নাপায় এই কঠীয়া পেলা সময়টো যেহেতু মানে টাইমত পানী গেট বন্ধ নকৰে আৰু সময়সীমা মতে পানী নাপায় আৰু চাকৰি ক্ষেত্ৰত কৰ্মচাৰীৰ ক্ষেত্ৰত তেখেতে আমি গ'লে মানে কয় যে নিজে পেলাই লোৱা গেটটো তো কৰ্মচাৰী থাকোঁতেও নিজে যদি পেলাব লগা হয় তো কৰ্মচাৰী নথকাই ভাল আহিব সময়মতে বহিব মোবাইল চাব টাইমমতে গুচি যাব ইমানেই সিহঁতৰ আৰু বেলেগ যে সময়মতে চাব লাগে পথাৰত নলাবিলাকো এনেকুৱা লেতেৰা হৈ আছে জাবৰ জোঁথৰ গোটেইখিনি মানে কোনো নাকাটে সেইবিলাক চাফ চিকুণ কৰিলেহে পানী আহিব সেইটোও নকৰে শেহতীয়াকৈ কি জনাব বিভাগীয় মন্ত্ৰীক এইটোৱে জনাম যে অলপ চাই চিতি ধৰক আমাক কৰ্মচাৰী দিয়ক আৰু সময়মতে পানী লাগে আমাক আমি অন্য একো বিচাৰা নাই খালি আমি পানী লাগে খেতিয়কক আমি মানে ধুনীয়াকৈ খেতি আপুনি চাওক এয়া আমি এতিয়া আমাৰ ধান লগাব পৰা নাই বাৰিষা মাহ পাৰ হৈ গ'ল আমাক পানীহে লাগে নদুৱাৰৰ পৰা শিবু মজুমদাৰ ৰিপৰ্ট সংবাদ লহৰ।